Harihi Om Shanti 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 কৃষ্ণ। আমি সমস্ত জনকে সেৱা জনাই পবিত্ৰ নামঘোষাৰ বিবেচন আৰম্ভ কৰিব খুজিছোঁ। আজিৰ শীৰ্ষকটো হ'ল আমাৰ প্ৰেমৰ জৰীডাল কোনেও ছিঙিব নোৱাৰে। Nobody can break the bond of our love. Tumi sitta viti mora pravartaka narayana Tumi nathamai Nathawanta Sarana Satrara Sayadiyadura Karamaya Karadaya Moka Bhagavanta Ram Karadaya Moka Bhagavanta Om Shanti Om Shanti Om Shanti নামঘোষাৰ এইজনা ঘোষা 60 নম্বৰৰ। ইয়াৰ 10 জনা ঘোষা আছে সাধাৰণ জনগণ আৰু ভক্তসকলৰো অতি প্ৰিয়। এনেকুৱা মাজে মাজে অতি প্ৰিয় অতি ভাল লগা বহুবিলাক ঘোষা আছে। তাৰ ভিতৰত এইকেইজন। আমি সৰুকালত যেতিয়া প্ৰথম প্ৰাথমিক বিদ্যালয়লৈ গৈছিলোঁ, তাৰপিছত হাইস্কুললৈ গৈছিলোঁ, তেতিয়া আমি সদায় একেলগে থিয় হৈ এই তুমি চিত্তবৃত্তি মোৰ গাইছিলোঁ। এতিয়া কথা হ'ল যে বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকৈ হ'ল তাৰ বহুতবিলাক যুক্তি আছে, থিয়ৰী আছে। তাৰ ভিতৰত এটা থিয়ৰী হ'ল বিগ বেং থিয়ৰী। বৈজ্ঞানিকসকলে এইটোক মানে যে ক'ৰবাত কিবা বস্তু এটা আহিল বৰ ডাঙৰ আৰু ধামকৈ পৰিলে এঠাইত, পৰি চাৰিওফালে ছিটিকি গ'ল সেই টুকুৰাবিলাক। তাৰ পৰা বিভিন্ন গ্ৰহ তৰা নক্ষত্ৰবিলাক হ'ল। এতিয়ালৈকে বিগ বেং থিয়ৰীটো সঁচা নে মিছা কোনেও ভালকৈ ঠাৱৰ কৰিব পৰা নাই, কিন্তু তাৰ পৰাই বিজ্ঞানৰ যাত্ৰা আৰম্ভ কৰে। ইয়াত চিন্তা কৰিবলগীয়া এইটো কথা যে বিগ বেংটো সেই কিবা এটা বস্তু আহিল ক'ৰ পৰা। এক্স নিহিলি নিহিলো ফিট, নথিং কেন বিকম আউট অফ নথিং। শূন্যৰ পৰা কোনো বস্তু সৃজন হ'ব নোৱাৰে, অভাৱৰ পৰা কোনো বস্তু সৃজন হ'ব নোৱাৰে, ভাৱৰ পৰাই
কিবা এটা অস্তিত্বত থকাৰ পৰাহে এই বস্তুবিলাকৰ সৃজন হ'ব। আমি যদি এক পৰম তত্ত্বক মানি নলওঁ, তেতিয়াহ'লে প্ৰথম পুছটো কোনে কৰিব? হু উইল মেক দি ফাৰ্ষ্ট পুছ টু দিছ ৱৰ্ল্ড? এই পৃথিৱীখনলৈ প্ৰথম হেঁচা, এই বিশ্ব ব্ৰহ্মাণ্ডখনলৈ প্ৰথম ঠেলাটো কোনে মাৰিব? বিগ বেঙত যিবিলাক বস্তু আছিল, যিবিলাক ভাগি ঠাচকৈ পৰি ভাগি টুকুৰা হ'ল, সেইবিলাক ঠেলাটো কোনে মাৰিছিল? উইদাউট somebody behind it, it was not possible at all. Who was that somebody? সেইজন কোন? মহাপুৰুষ মাধৱদেৱে ইয়াৰ উত্তৰটো লৈছে, তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ। হে নাৰায়ণ, তুমি স্বয়ম্ভু বিশ্ব চালক। তোমাক কোনেও নিৰ্মাণ কৰা নাই, কিন্তু তুমি সমস্তকে নিৰ্মাণ কৰিলা। আৰু মোৰ ভিতৰত যিবিলাক বৃত্তি হৈছে, বাহিৰলৈ যোৱা যিবিলাক চেতনা, সেই চেতনাবিলাককো গতি দিয়াৰ কামটো তুমি কৰিলা, প্ৰৱৰ্তন তুমি কৰিলা। ইউ আৰ দি প্ৰাইম মুভাৰ অফ মাই কনচিয়াছ একশ্যন। মোৰ বৃত্তিবিলাকৰ প্ৰথম চেতনা দি ঠেলা মাৰি দিওঁতা, প্ৰৱৰ্তন কৰোঁতা তুমি। প্ৰভু, মই আৰু বহুত বাদ বিবাদত পৰিব নোখোজোঁ। মই সহজ সৰলভাৱে এইটোৱে জানো যে তুমি পৰম ব্ৰহ্ম, তোমাক কোনো সৃজন কৰা নাই, তুমি স্বয়ম্ভু বিশ্ব চালক। কিন্তু বিশ্বখন তুমি সৃজন কৰিছা, সেইধৰণে মোকো তুমি সৃজন কৰিলা। মোক সৃজন কৰাৰ পিছত মোৰ যি বৃত্তি আছে, সেই বৃত্তিকো ঠেলা মাৰি দিয়া, কামলৈ পৰিৱৰ্তন কৰি দিয়াৰ কামটো তুমি কৰিছা। তুমি চিত্তবৃত্তি। চিত্ত মানে কি? চাৰিটা বস্তু মিলি চিত্ত হয়: মন, বুদ্ধি, অহংকাৰ আৰু অন্তঃকৰণ। এই চাৰিওটাকে মিলি চিত্ত চতুষ্টয় বুলিও কোৱা হয়। আৰু ইন জেনেৰেল পাৰ্লেন্স, কমন পাৰ্লেন্স, ইট ইজ কল্ড চিত্ত। চিত্তত কিছুমান বৃত্তি উঠে। বৃত্তি মানে কৰ্ম কৰাৰ, বাহিৰলৈ ওলাই যোৱাৰ ইচ্ছা, প্ৰবল ইচ্ছা, আৰু সেই অনুসৰি বাহিৰলৈ শক্তি, বাহিৰলৈ ওলাই যোৱা, ইয়াৰ নাম হ'ল বৃত্তি। গতিকে মোৰ বৃত্তি কোনে চলালে? তুমি চলালা, তুমি প্ৰৱৰ্তন কৰিলা। তুমি নাথ, মই নাথৱন্ত। ইউ আৰ মাই লৰ্ড। তুমিয়েই মোৰ ঈশ্বৰ, তুমিয়েই মোৰ প্ৰভু, তুমিয়েই মোৰ স্বামী, তুমিয়েই মোৰ নিয়ন্তা। তুমি নাথ আৰু মই নাথৱন্ত। নাথৱন্ত মানে মই নাথক লৈহে চলিব পৰা। যিটো মোৰ ভিতৰত থাকিব লাগিব, সেই তোমাৰ শক্তিৰ সৈতে থাকে, সেইকাৰণেতো নাথৱন্ত। তুমি নাথ আৰু মই নাথৱন্ত। তুমি বিৰাট, মই ক্ষুদ্ৰ। তুমি প্ৰকাশস্বৰূপ, মই প্ৰকাশ পাওঁতা। এইধৰণে গোটেই বস্তুটো আছে। প্ৰকাশ পাওঁতা। তুমি দিওঁতা আৰু মই লওঁতা। তুমি কৃপাময়, মই কৃপাৰ ভিক্ষাৰী। গতিকে এইটোৱে আমাৰ দুটাৰ ভিতৰত ৰিলেশ্যন, সম্বন্ধ। কিন্তু এই সম্বন্ধটো অটুট, ছিঙিব নোৱাৰা এটা বন্ধন, এটা ডাঙৰ চুক্তি।
তুমি এইটো কৰা আৰু মই এইটো কৰিম। ইয়াত মানে মোৰ ফালৰ পৰা কোনো প্ৰকাৰৰ দাবী নাই, দাবী কৰিবলৈ মোৰ কোনো অধিকাৰেই নাই। কিন্তু মোৰ এটাই দাবী আছে, সেইটো হ'ল প্ৰেম। মই তোমাক ভাল পাওঁ, মই তোমাৰ কাৰণে জীৱন দিব বিচাৰিছোঁ, মই তোমাৰ কাৰণে জীৱন দিছোঁ, আৰু আগলৈও এটা জন্ম নহয় 1000টা জন্ম যদি দিব লগা হয়, মই কেৱল তোমাৰ কাৰণেহে দিম। আৰু তুমি তোমাৰ ফালৰ পৰা জানা, কিন্তু মোৰ বিশ্বাস যে তুমিও সেই একেটাই কৰিবা। মই যি অলপ চলপ প্ৰেম কৰিব জানিছোঁ, তুমি কিন্তু প্ৰেমৰ সাগৰ, আৰু তুমি প্ৰেমৰ অৱতাৰ, তুমি প্ৰেমৰ দ্বাৰাই তৈয়াৰ হৈছা। গতিকে মই যদি অলপ কৰোঁ, তুমিতো আৰু বেছিকৈ কৰিবাই। সেইকাৰণে তুমি নাথবন্ত, এতিয়া মোক কি কৰা প্ৰভু, চৰণ চত্বৰ ছায়া। মই মায়াৰ পৰা বাচিবৰ কাৰণে অলৈ তলৈ চৈৰা বৈৰা খুব ঘূৰিলোঁ, খুব দৌৰিলোঁ। ক'ৰবাত অগ্নিৰ তাপ পালোঁ, ক'ৰবাত বৰফৰ শীতলতা পালোঁ, ক'ৰবাত কাঁইট পালোঁ, ক'ৰবাত অন্য ধৰণৰ পালোঁ, খুব পাই থাকিলোঁ। জীৱ জন্তুৰ ওচৰলৈ গ'লোঁ, সিহঁতৰ সীমিত শক্তি, তেওঁলোকৰ বিবেচনা বা জ্ঞানো সীমিত। মই যিখিনি বিচাৰোঁ, মই যিখিনিৰ দ্বাৰা মুক্ত হ'ব পাৰিম, সেইখিনি তেওঁলোকে দিব নোৱাৰে। মানুহৰ ওচৰলৈ গ'লোঁ, মানুহতো পালোঁ স্বাৰ্থ, বিভিন্ন ধৰণৰ। যেনেকৈ বজাৰত মানুহে বাৰ্গেইন কৰে, দৰ দাম কৰে, ঠিক তেনেকুৱাকেই বেছি পালোঁ। একেবাৰে তেনেকুৱা স্বাৰ্থীয়েই এই মানৱ সমাজত আছে তেনেকুৱা নহয়, কিন্তু বহুত কম, যি নিস্পৃহভাৱে পবিত্ৰভাৱে ভাল পোৱা আৰু পবিত্ৰভাৱে দিবলৈ বিচৰা। কিন্তু সেই সকলোতো এই সংসাৰত সদায় নাথাকে, মই থকালৈকে নাথাকে। মই থকাৰ আগতেই কোনো গুচি যাব বা মোৰ পিছলৈকে থাকিবলগীয়া হ'ব, সেই সকলোতো নাই। ভূত প্ৰেত পিশাচ প্ৰমথ এইবিলাকৰ মাজতো সেই পবিত্ৰতা নাই, সেই দিব পৰা শক্তিটো নাই। গন্ধৰ্ব কিন্নৰ দেৱতা এইসকলে কিছু দিয়ে, কিন্তু তেওঁলোকে যুক্তি, ভক্তি আৰু মুক্তি এই তিনিটা বস্তু দিব নোৱাৰে। বাকী বিচাৰিলে দিয়ে, সীমিত অৰ্থত দিয়ে। ব্ৰহ্মাৰ ওচৰলৈ গ'লোঁ, ব্ৰহ্মলোকত থাকিলোঁ, তাতো ব্ৰহ্মাও তেনেধৰণেই হেল্পলেছ, শক্তিহীন। মই যিখিনি বিচাৰিছিলোঁ সেইখিনি দিব নোৱাৰে। মায়াক তেওঁলোকে দূৰ কৰি দিব নোৱাৰে। ব্ৰহ্মা নিজেও মায়াত বন্দী হৈ আছে, ইন্দ্ৰ চন্দ্ৰ আদি দেৱতাসকলেও মায়াত বন্দী হৈ আছে। যি নিজেই বন্দী, অন্ধে নৈব নিয়মানা যথান্ধা, এজন অন্ধই অন্য এজন অন্ধলাক কেনেকৈ লৈ যাব? তেওঁৰ লিমিটেশ্যন আছে, নোৱাৰে। গোস্বামী তুলসীদাসে বৰ ধুনীয়া এটা কথা কৈছে। সুৰ নৰ মুনি সব কেয়হৰিতি, স্বাৰ্থ লাগি কৰে সব প্ৰীতি। সুৰ নৰ মুনি সব কেয়হৰিতি, স্বাৰ্থ লাগি কৰে সব প্ৰীতি। সুৰ নৰ মুনি সব এইবিলাকৰ ৰীতিটো এনেকুৱাই, তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ হোৱালৈকেহে প্ৰীতি কৰে। তেন্তে স্বাৰ্থৰহিত সখা কোন আছে এই সংসাৰত? তুমিয়ে আছা। ৰাম প্ৰাণ প্ৰিয়
জীৱন জিকে স্বাৰ্থৰ হিত সখা সবহিকে राम प्राण प्रिय जीवन जीके स्वार्थर हित सखा सबहिके তোমাৰ হে নাৰায়ণ তুমি নিজেই ৰামৰ অৱতাৰ হ'লা কৃষ্ণৰ অৱতাৰ হ'লা তোমাত কিন্তু আজিলৈকে স্বাৰ্থ দেখা নাপালোঁ তুমি কেৱল প্ৰেমৰ কাৰণে কেৱল স্নেহৰ কাৰণে ভক্তক উদ্ধাৰ কৰিবলৈ আহা তাৰ বিনিময়ত তুমি একো নিবিচাৰা তোমাক ভক্তি কৰিলে তাত তোমাৰ কোনো লাভ নাই আমি যদি ভক্তি কৰোঁ আমি যদি প্ৰেম কৰোঁ সেইটো আমাৰ লাভ হয় সংসাৰৰ এই তিনি তাপ আছে এই তিনি তাপৰ পৰা আমি বাচিব পাৰোঁ তথাপিও তুমি আমাৰ কাৰণে তললৈ নামি আহা বিশ্বলৈ নামি আহা সৃষ্টিলৈ পৃথিৱীলৈ নামি আহা অৱতাৰ গ্ৰহণ কৰা আৰু অৱতাৰ গ্ৰহণ কৰি দুখীসকলৰ দুখ দূৰ কৰা আচল যিসকল ভকত আছে আচল তোমাৰ প্ৰেম কৰিব বিচৰা লোকসকলৰ ওচৰলৈ আহি যিকোনো উপায়েৰে তোমাৰ সৰ্বশক্তিমান যি ব্যৱস্থা আছে যি গুণ আছে সেই গুণেৰে আমাৰ এজনক নহয় হাজাৰজনক লাখজনক তুমি সহায় কৰিছা মুক্ত কৰিছা দুখৰ পৰা এতিয়া মোকো তুমি মুক্ত কৰিবৰ কাৰণে এটাই উপায় পাইছোগৈ তোমাৰ চৰণ ছত্ৰৰ ছায়া মায়া সৰ্বব্যাপ্ত মায়া তুমিয়েই নিৰ্মাণ কৰিছিলা আৰু তুমিয়েই সেই মায়াক ইংগিত দি সকলোকে বান্ধা কিন্তু মায়াৰ পৰা মুক্ত হ'বলৈ হ'লে তোমাৰ ওচৰলৈ তোমাৰ চৰণৰ তললৈ যাব লাগিব গতিকে এতিয়া মোক তোমাৰ চৰণ তলৰ ছত্ৰ ছায়া অতি শীতল অতি সুন্দৰ আৰু তোমাৰ চৰণৰ পৰা সদায় অমৃত বৈ আছে সুগন্ধি বৈ আছে মকৰন্দ তাত আছে আৰু অমৃত আছে তাত সেই অমৃতৰ বৰ্ষা হৈ থাকে আৰু তিনি তাপত জৰ্জৰিত প্ৰাণীবিলাকক জীৱবিলাকক সেই চৰণ ছত্ৰৰ তলৰ যি অমৃত তোমাৰ পৰা ওলাই আছে সি এই দগ্ধ লোকসকলক ৰক্ষা কৰে তজু কথা মৃতে দগ্ধ কজিয়াঐ শ্ৰাৱণে দেয় মুকুতি তোমাৰ যি কথামৃত সেইটোৱে দগ্ধসকলক যিবিলাক জ্বলি গ'ল সেইসকলকো জীয়াই উপনিষদত আছে যি এই জ্ঞানটো তোমাৰ যিটো জ্ঞান তোমাৰ যিটো ভক্তি সেইটো যদি মৰি যোৱা এজোপা গছৰ তো পেলাই দিয়ে বা দি দিয়ে দুটোপালমান সি প্ৰাণ লৈ উঠি আহিব তাত নানা প্ৰকাৰৰ কপল তৈয়াৰ হ'ব কুঁহিপাত ওলাব পাত ওলাব ফুল ওলাব ফল হ'বলৈ ধৰিব মৃত্যু হৈ যোৱা গছজোপাকো যেতিয়া ফল ফুলেৰে জাতিষ্কাৰ কৰিব পাৰে আৰু সংসাৰ তাপত জ্বলি থকা লোকসকলকো যেতিয়া শান্তি দিব পাৰে তেন্তে মোকনো কিয় নোৱাৰিব আমাৰ যিটো বন্ধন তোমাৰ লগত প্ৰেম কৰাৰ প্ৰেম সম্বন্ধ কৰাৰ আগতে এই চুক্তিটো আছিল যে তুমি আমাক নেৰিবা আৰু আমি তোমাক নেৰোঁ যুগে যুগে জীৱনে জীৱনে অনন্তকাললৈকে গতিকে আমি এইটোৱেই তোমাৰ চৰণত বিচাৰিছোঁ অন্য একো বস্তু আমাক নালাগে তোমাৰ প্ৰেম দিয়া তোমাৰ চৰণ ছত্ৰৰ তলত ঠাই দিয়া আমাক হৰি ওম শান্তি
शांति शांति। हरि ओम तत्सत। हरि ओम तत्सत। हरि ओम तत्सद इति। कृष्ण हरि ओम।